নমস্কাৰ সকলোলৈকে মই কপিল আজি আপোনালোকৰ আগত আন এটি ভিডিঅ' লৈ আহিছো আজি আমি ভিডিঅ'টিত চাম ইউৰিক এচিডৰ বিষয়ে ঠিক আছে ইউৰিক এচিড কি হয় ইউৰিক এচিড কেনেকৈ সৃষ্টি হয় ইউৰিক এচিডৰ পৰা কেনেকুৱা ধৰণৰ বেমাৰ হয় আজি আমি গোটেইখিনি চাবলৈ চেষ্টা কৰিম প্ৰথম মই আপোনালোকক ক'বলৈ ওলাইছো যে হয়তো আপোনালোকৰ আঁঠুৰ বিষ গাঁঠিৰ বিষ হাতৰ গাঁঠি ভৰিৰ গাঁঠি বা কিলাকুটিৰ বিষ এনেকুৱা ধৰণৰ বিষ বিলাকৰ সন্মুখীন হয়তো আপোনালোক কেতিয়াবা নহয় কেতিয়াবা আপোনাৰ জীৱনকালত হৈছে তাৰ পিছত আপোনালোকৰ গাটো বিষ লাগি থকা হোল বডি পেইন বা জ্বলা-পোৰা নিচিনা কৰি থকা এনেকুৱা ধৰণৰ যদি কিবা বেমাৰ হৈছে আপোনালোকে হয়তো গাঁৱত শুনিছে চাগে যে এই তোৰ ইউৰিক এচিড হ'ব পাৰে তই এবাৰ ডক্টৰক দেখাই চাবিচোন বা টেষ্ট কৰি চাবিচোন এনেকুৱা ধৰণৰ কিছুমান কথা হয়তো আপোনালোকে শুনিছে কিন্তু মই আপোনালোকৰ এটা ভুল ধাৰণা ক্লিয়াৰ কৰিব বিচাৰিছো যে গাঁঠিৰ বিষ মানে ইউৰিক এচিড নহবও পাৰে বা ইউৰিক এচিড যদি শৰীৰত বেছি আছে তেতিয়া গাঁঠি বিষ নহবও পাৰে সাধাৰণতে ইউৰিক এচিড থাকিলে যদি আপোনাৰ শৰীৰত ইউৰিক এচিডৰ পৰিমাণটো বেছি আছে তেতিয়া আপুনি সিম্পটমস নেদেখাকৈ হয়তো বেছি আছে কিন্তু আপুনি গম পোৱা নাই গম নাপাবও পাৰে এনেকুৱা নহয় যে আপুনি ইউৰিক এচিড শৰীৰত বেছি আছে আৰু আপুনি গম পাই আছে লাহে লাহে গম পোৱা যায় আৰু সেই গম পোৱা কাৰণবিলাকে আজি আমি ডিসকাস কৰিম প্ৰথম কথা মই ক'বলৈ গৈছো যে ইউৰিক এচিড বেছি মানে গাঁঠিৰ বিষ নহবও পাৰে আৰু গাঁঠিৰ বা বিষ বা আপোনাৰ গাঁঠি বা যিবিলাক ক'লো হাতৰ গাঁঠি বা ভৰিৰ গাঁঠি বা আমাৰ আঁঠুৰ গাঁঠি বা কিলাকুটি সেইবিলাকত বিষ মানে ইউৰিক এচিড নহবও পাৰে কিন্তু কি আমাৰ যদিহে ইউৰিক এচিডৰ পৰিমাণ বহুত বেছি হৈ যায় শৰীৰত তেতিয়া কিন্তু আমাৰ শৰীৰৰ যিবিলাক সৰু সৰু গাঁঠি যেনেকৈ আমাৰ ভৰিৰ বুঢ়া আঙুলিটোৰ গাঁঠিটো হাতৰ গাঁঠিবিলাক অলপ বিষ হ'বলৈ আৰম্ভ কৰে আৰু ফুলি উঠে আৰু আমাৰ কি হয় বেকা হৈ ওলাই আহে মই আপোনালোকক ফটোৰ সহকাৰে দেখাম কেনেকৈ কি হয় তাৰ পিছত মই ইউৰিক এচিড কি সেই প্ৰশ্নটোৰ উত্তৰটো দিব বিচাৰিছো যে আমাৰ ইউৰিক এচিড হৈছে আমি শৰীৰত যিমানখিনি বস্তু খাওঁ এই আমি ভাত খালো এই আমি মাছ মাংস খালো এই আমি ফলমূল খালো আমি মিঠাই খালো বা আমি দৈনন্দিন জীৱনত যিমানখিনি বস্তু খাওঁ যিমানখিনি সামগ্ৰী বা যিমানখিনি খাদ্য খাওঁ সেই গোটেই খাদ্যখিনিৰটো আমাৰ গোটেইখিনি হজম নহয় বা গোটেইখিনিটো শৰীৰত ব্যৱহৃত নহয় যিখিনি হজম হৈ আমাৰ শৰীৰত ব্যৱহৃত হৈছে সেইখিনি হৈছে যিখিনি হোৱা নাই সেইখিনি কোৱা হয় আমাৰ আৱৰ্জনা বা ওয়েষ্ট প্ৰডাক্ট সেই আৱৰ্জনা বা ওয়েষ্ট প্ৰডাক্টৰ ভিতৰতে হৈছে এবিধ আমাৰ ইউৰিক এচিড তো আমি কি গম পালো যে ইউৰিক এচিড হৈছে আমাৰ শৰীৰৰ এবিধ আৱৰ্জনা ঠিক আছে ইউৰিক এচিড হৈছে আমাৰ শৰীৰৰ এবিধ আৱৰ্জনা যাক কিডনিয়ে ফিল্ট্ৰেশন কৰি উলিয়াই থাকে এটা মই দুটা কাৰণৰ কথা কম যে যদি আমাৰ শৰীৰত ইউৰিক এচিডৰ পৰিমাণ জোখতকৈ বেছি হৈ যায় যিমান থাকিব লাগে তাতকৈ বেছি হৈ যায় তাতে মই ক'বলৈ বিচাৰিছো যে নৰ্মেল ৰেঞ্জ অফ ইউৰিক এচিড যে আমাৰ শৰীৰত ইউৰিক এচিড কিমান থাকিব লাগে মতা মানুহৰ ক্ষেত্ৰত ইউৰিক এচিড থাকিব লাগে বা পুৰুষৰ ক্ষেত্ৰত থাকিব লাগে 3 to 7 3 পৰা 7 মিলিগ্ৰাম পাৰ ডেচিলিটাৰ 3 পৰা 7 মিলিগ্ৰাম পাৰ ডেচিলিটাৰ ইউৰিক এচিড পুৰুষৰ ক্ষেত্ৰত থাকিব লাগে আৰু মহিলাৰ ক্ষেত্ৰত 2 to 6 মহিলাৰ ক্ষেত্ৰত 2 to 6 থাকিব লাগে 3 to 7 পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত আমাৰ 2 to 6 আৰু যদি কিছুমান ল্যাবৰেটৰী বিভিন্ন ধৰণৰ ল্যাবৰেটৰীত অকমান ইফাল খিফাল হ'ব পাৰে হয়তো কৰবাত 3.4 to 7.4 দিয়া থাকিব পাৰে 2.6 to 2.7 দিয়া থাকিব পাৰে তো পইণ্টৰ ইফাল খিফাল বিলাক আমাৰ নৰ্মেল বুলিয়ে ধৰা যায় 5 হেডে বা আপোনাৰ ল্যাবৰেটৰী হেডে আমাৰ ইফাল খিফাল অকমান হ'ব পাৰে কিন্তু সাধাৰণতে মই যদি ক'বলৈ যাওঁ পুৰুষৰ ক্ষেত্ৰত 3 পৰা 7 আৰু মহিলাৰ ক্ষেত্ৰত 2 পৰা 6 আৰু আমি নৰ্মেল কথাটো গম পালো এতিয়া মই ক'ব বিচাৰিছো যে দুটা কাৰণ যে শৰীৰত যিমানখিনি ইউৰিক এচিড থাকিব লাগে তাতকৈ যদি বেছি ইউৰিক এচিড শৰীৰত থাকে বা কিডনিয়ে যিমানখিনি ফিল্ট্ৰেশন কৰি মেলি ইউৰিক এচিড শৰীৰৰ পৰা বাহিৰ কৰিব লাগিছিল সিমানখিনি যদি কৰা নাই তেতিয়া আমাৰ শৰীৰত কি হয় ইউৰিক এচিড এটাৰ কণাৰ লগত আৰু এটা কণা লগ লাগি ইউৰিক এচিডৰ কণা এটাৰ লগত আন এটা কণা লগ লাগি কিছুমান কি হয় ক্ৰিষ্টেল ফৰ্মেশন কৰে ক্ৰিষ্টেল মানে কিছুমান বালিৰ কণা নিচিনা কিছুমান চেনিৰ কণা নিচিনা কিছুমান সৰু সৰু চেনিৰ টুকুৰা নিচিনা বা সৰু বালিৰ টুকুৰা নিচিনা কিছুমান কণা একেলগে গোট খাই কি হয় আমাৰ গাঁঠি বিলাকত জমা হৈ যায় মই দেখাব বিচাৰিছো এই ডায়াগ্ৰামটোৰ ক্ষেত্ৰতে মই আজি গোটেই আমি ইউৰিক এচিডৰ কথাটো বুজিম এইটো হৈছে আমাৰ ভৰিৰ আঙুলি আৰু এইটো হৈছে আমাৰ গাঁঠিটো বুঢ়া আঙুলিৰ গাঁঠিটো এই গাঁঠিটো আমাৰ ইয়াতে জুম কৰি দেখাইছে চাব গউট বুলি কোৱা হয় গউটি আৰ্থ্ৰাইটিছ বা গাউট বুলি কোৱা হয় ঠিক আছে
য'ত নেকি আপোনালোকৰ ভৰিৰ বুঢ়া আঙুলিটো ফুলি যাব, খুব বিষাব, ফুলি যাব আৰু কি হ'ব এনেকৈ নৰ্মেল সাইজতকে বাহিৰলৈ ওলাই আহিব, গাঁঠিটো অকমান বেকা হৈ বাহিৰলৈ ওলাই অহা যেন আপোনালোকে অনুভৱ কৰিব। এতিয়া গাউট মই আপোনালোকক দেখাব বিচাৰিছো যে ইউৰিক এচিডৰ ক্ৰিষ্টেল মই যিবিলাক সৰু সৰু কণা বুলি কলো সেইবিলাক দেখাইছে এনেকুৱা ধৰণে আমাক দেখাইছে চাব এইবিলাকক আমাক ইউৰিক এচিড ক্ৰিষ্টেল বুলি কৈছে। মই যে কলো সৰু সৰু কণা যিবিলাক আমাৰ কিডনিয়ে ফিল্ট্ৰেশ্যন কৰিব পৰা নাই বা যিমানখিনি কৰিব লাগিছিল সিমানখিনি কৰা নাই বা আমাৰ শৰীৰত জোখতকৈ বেছি যদি নিৰ্গত হৈছে সেইখিনি কি হ'ব ডিপজিশ্যন অফ ইউৰিক এচিড মানে এনেকে গোট খাই যাব, গোট খাই খাই এটাৰ লগত সিটো গোট খাই থুপ খাই খাই গাঁঠিটোৰ মাজত এনেকুৱা ধৰণৰ এটা আবৰণ আহি যাব বা গাঁঠিটোত এনেকুৱা ধৰণৰ এটা আপোনাৰ কি হ'ব এক্সট্ৰা এটা কালেকশ্যন আহি যাব, এটা আপোনালোকৰ এক্সট্ৰা গোট মাৰি গোট খাই খাই ইউৰিক এচিড বিলাক গোট খাই খাই গাঁঠিটোত কি কৰিব আপোনালোকৰ এনেকুৱা ধৰণৰ আবৰণ এটা লাগি ধৰিব আৰু সেইটোৰ কাৰণে আপোনালোকৰ কি হ'ব জেগাখিনি ইনফ্লেমেশ্যন হ'ব মানে ফুলি যাব আৰু সোয়েলিং হ'ব, ফুলি যাব আৰু কি হ'ব ইনফ্লেমেশ্যন হ'ব আৰু আপোনালোকৰ বহুত ভয়ানক বিষ আহিব। ঠিক আছে, তো আমি প্ৰথম কথা গম পালো যে ইউৰিক এচিডৰ ক্ৰিষ্টেল বিলাক কি হয় শৰীৰৰ পৰা যেতিয়া আমাৰ যিমানখিনি লাগে তাতকৈ যদি বেছি আমাৰ নিৰ্গত হয় আৰু যদি আমাৰ কিডনিয়ে যিমানখিনি ফিল্ট্ৰেশ্যন কৰিব লাগিছিল সিমানখিনি কৰা নাই তেতিয়া গাঁঠিবিলাকত জমা হয়, গাঁঠিবিলাকত জমা হোৱাৰ পিছতে আমাৰ কি হয় ফুলি উঠে আৰু অত্যন্ত বিষায়। আৰু মই ক'লো কি ইউৰিক এচিড কি আমাৰ শৰীৰৰ এটা আৱৰ্জনা বা ওয়েষ্ট প্ৰডাক্টৰ ভিতৰতে ইউৰিক এচিড বোলা বস্তুটো আমাৰ পৰে। তাৰ পিছত মই নেক্সট কিছুমান ফটো দেখাব বিচাৰিম চাব, কিন্তু এইটো বুজি লওক আপোনালোকে নৰ্মেল এটা ভৰি এনেকুৱা ধৰণৰ থাকে কিন্তু যদি আপোনালোকৰ ইউৰিক এচিড হৈছে বা গাঁঠি বা আঁঠুৰ গাঁঠি বা হাতৰ গাঁঠি বিষাইছে তেতিয়া আপোনালোকৰ এনেকুৱা এটা আৱৰণ আহি যাব যিটোক আমাক কোৱা যাব গাউট বা গাউটি আৰ্থ্ৰাইটিছ GOUT। এইটো এটা বেমাৰ হয় সাধাৰণতে আমাৰ ভৰিৰ গাঁঠিবিলাক হাতৰ গাঁঠিবিলাক ফুলি ফুলি যোৱা আমি দেখিবলৈ পাওঁ, এইটোকে আমাৰ কোৱা হয় গাউট বা গাউটি আৰ্থ্ৰাইটিছ। আপোনালোকে দেখিবলৈ পাব সাধাৰণতে ভৰিৰ বুঢ়া আঙুলিটোত হাতৰ গাঁঠিবিলাকত আৰু ক'ত দেখা পাব আপোনালোকে এংকল জইণ্টটোত দেখা পাব, ভৰিৰ জইণ্টটোত দেখা পাব, কেতিয়াবা কিলাকুটিত দেখা পাব, কেতিয়াবা আপোনালোকে আঁঠুটো দেখা পাব। মই নেক্সট এটা ফটো দেখাব বিচাৰিছো চাব, এইটো ফটোত আপোনালোকে দেখিছে হয়তো এইখিনি পৰ্চনত ৰঙা হৈ আছে আৰু নৰ্মেল মানুহৰ ভৰিটো এনেকৈ যাব লাগিছিল নৰ্মেল সাইজতকৈ বাহিৰলৈ ওলাই আহিছে। মই আকৌ এবাৰ দেখাই দিছো এইটো বস্তু বাহিৰলৈ ইফালে ওলাই গৈছে। তো আমি কি গম পালো যে গাউট ইউৰিক এচিডৰ কাৰণেই হয়, যদি আপোনালোকৰ শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বেছি আছে তেতিয়াই গাউট হয় আপোনালোকৰ এনেকুৱা সোয়েলিং হৈ ফুলি যাব, ৰঙা হৈ যাব, খুব বিষাব, আপোনালোকে জোতা পিন্ধিব নোৱাৰিব, চেণ্ডেল পিন্ধিব নোৱাৰিব, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰব্লেম দেখা পোৱা যায়। এইটো চাওক ঠিক তেনেকুৱা ধৰণৰে হৈছে কথাটো, ফুলি গৈছে ভৰিটো, ফুলি গৈছে ডাঙৰ হৈ এনেকে বাহিৰলৈ ওলাই আহিছে। নৰ্মেল ভৰিটো আহিব লাগিছিল এনেকে বা এইটো ভৰি তেনেকে সমানকে আছে কিন্তু এই ক্ষেত্ৰটোত এইফালে বাহিৰলৈ ওলাই আহিছে। তো আমি গম পালো যে ইউৰিক এচিড হলে আমাৰ গাঁঠিবিলাক কেনেকুৱা ধৰণে ফুলি যায়। নেক্সট আকৌ এটা ফটো দেখাব বিচাৰিছো মই, এইটো বস্তু অলৰেডি মই দেখাই গলো যে এইবিলাক আমাৰ নৰ্মেল গাঁঠি, ঠিক আছে নৰ্মেলি আছে এইবিলাক আমাৰ, কিন্তু বুঢ়া আঙুলিৰ এই গাঁঠিটোত কি ঘটনা ঘটিছে ক্ৰিষ্টেল সৰু সৰু ইউৰিক এচিডৰ কণাবিলাক, ইউৰিক এচিডৰ সৰু সৰু কণিকাবিলাক গোট খাই খাই থুপ খাই মেলি এটা হালধীয়া বৰণৰ কি কৰিছে আৱৰণ এটা বনাই পেলাইছে, গাঁঠিটোৰ ওপৰত এটা আৱৰণ বনাই পেলাইছে যাৰ কাৰণে গাঁঠিটো ভালকে মুভমেন্ট হ'ব পৰা নাই বা যেনেকৈ তললৈ ওপৰলৈ ভাঁজ কৰিব লাগে তেনেকুৱা কৰিব পৰা নাই, সোয়েলিং হৈছে, ইনফ্লেমেশ্যন হৈছে, ফলত যথেষ্টখিনি বিষ আহিছে। ঠিক আছে, তো সেইটো কথা। আৰু নেক্সট আৰু এটা দেখাব বিচাৰিছো মই, আচ্ছা ঠিক আছে আমাৰ এইখিনিয়ে আছিলে মানে। তো আমি গম পালো যে ইউৰিক এচিড সাধাৰণতে কি মই আকৌ এবাৰ কৈ দিছো, ৰিপিট কৰি দিছো যে ইউৰিক এচিড হ'ল আমাৰ শৰীৰৰ এটা আৱৰ্জনা পদাৰ্থ বা আৱৰ্জনা সামগ্ৰী যিবিলাক আমাৰ কিডনিয়ে সাধাৰণতে ফিল্ট্ৰেশ্যন কৰি থাকে আৰু আমাৰ শৰীৰত এটা ৰেঞ্জ নৰ্মেল ৰেঞ্জত থাকিব লাগে। মতা মানুহ বা পুৰুষৰ ক্ষেত্ৰত 3ৰ পৰা 7 লৈকে আৰু মহিলাৰ ক্ষেত্ৰত 2ৰ পৰা 6 লৈকে, যদি সেই লেভেলটোতকৈ বেছি বাঢ়ি যায় তেতিয়া এনেকুৱা ধৰণৰ গাঁঠি বিষ হয় বা আপোনালোকে আঁঠুৰ গাঁঠি বিষ বা ভৰিৰ গাঁঠি বিষ বা কিলাকুটি বিষ এনেকুৱা ধৰণৰ আপোনালোকে বিষৰ সন্মুখীন হ'বলগীয়া হয়। এতিয়া মই নেক্সট ভিডিঅ'ত বনাম বা নেক্সট ভিডিঅ'ত কম যে আপোনালোকে কেনেকুৱা ধৰণৰ খাদ্য খাই ঘৰতেই ইউৰিক এচিডৰ পৰা পৰিত্ৰাণ পাব পাৰিব। নেক্সট ভিডিঅ'টো আপোনালোকে চাব, অপেক্ষা কৰিব, 2-3 দিনৰ অপেক্ষা কৰিব, নেক্সট ভিডিঅ'টো আপোনালোকে চাব। আৰু যদি এই ভিডিঅ'টো চাই যদি আপোনালোকে উপযোগী লাগিলে বা অকমান হলেও আপোনালোকৰ কাৰণে দৰকাৰী যেন লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, মৰম দিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, ধন্যবাদ।